এই জুবিন গাৰ্গক কিমান অৱহেলা কৰিছে সকলোৱে দেখিছে। জুবিন ক্ষেত্ৰৰ আজি অৱস্থা কি, কিন্তু জুবিন ক্ষেত্ৰত আজি টয়লেটৰ কোনো ব্যৱস্থা নাই। বিশ্ব শৰ্মাই এই কথাষাৰ মনত ৰখা উচিত যে ময়ো ভিক্টৰ দাস হনুমানে হয় জুবিন গাৰ্গৰ ভক্ত। বোলে পলিটিক্স নকৰিবা বন্ধু, আৰু মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ। মোৰ পাপায়ো ন্যায় পাব লাগিব। যদি আজি 6 বছৰে ধৰি পাপাৰ কাৰণে লাগি আছো, জুবিনদাৰ কাৰণেও লাগি থাকিম। মোৰ পাপায়ো ন্যায় পাব লাগিব। যদি আজি 6 বছৰে ধৰি পাপাৰ কাৰণে লাগি আছো, জুবিনদাৰ কাৰণেও লাগি থাকিম। এই জনজাতিকৰণৰ পৰা আৰম্ভ কৰি কত ইস্যু আছে, এই ইস্যুবোৰটো আমি দেখিবলৈ পোৱা নাই। ছেকেণ্ড কথা, আমাৰ যিমানখিনি মানুহ আছে আজিৰ ডেটত বোলে লাচিত ঘাটত চাৰ্কাছ, কালি বোলে মৰাণত চাৰ্কাছ দেখাই কিনে কি বুজাব বিচাৰিছে? অসমে দিছে চেণ্ট্ৰেলক, চেণ্ট্ৰেলে অসমক একো দিয়া নাই। আজি অসম এটা ষ্ট্ৰেটেজিক পইণ্ট হয় কাৰণে আমাৰ তাতে ইমান টকা খৰচ কৰি ELF বনাইছে, ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি বনাইছে, অনলি বিকজ আমাৰ অসমখন, আমাৰ অসমত বহুত বস্তু আছে, আমি এটা ষ্ট্ৰেটেজিক পইণ্ট হয়। দ্বিতীয়তে এইটো কথা ক'বলৈ বিচাৰিম যে আজিৰ ডেটত অসমীয়া ৰাইজে এটা কথা বুজি পাইছে যে লেজিছলেটিভ, এক্সিকিউটিভ, জুডিচিয়াৰী, ইভেন চতুৰ্থ স্তম্ভ সকলোকে যদি কণ্ট্ৰল কৰি আছে অকল এজন হিটলাৰে কৰি আছে, আৰু সেইখিনি বস্তু সকলোৱে বুজি পোৱাটো উচিত। তৃতীয়তে এটা কথা মই ক'বলৈ বিচাৰিম যে আজি সৰু বাচ্চা এটাৰ পৰা আৰম্ভ কৰি ডাঙৰ বুঢ়া মানুহলৈকে সকলোৱে গম পায় যে ভিক্টৰ দাস দেশদ্ৰোহী নহয়, কিন্তু সেই কথাখিনি আজি উপস্থাপন কৰিবৰ কাৰণে 6 মাহৰ ওপৰত সময় লাগিছে। এটা কোনো চতুৰ্থ স্তম্ভত টক শ্ব' দেখা নাপালো যে অন্যায় কৰি আজি মানুহ এটা সোমাই থৈ দিছে, সেই অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ কি এজনো সাংবাদিক নোলাল নেকি? আজি ক'ত হেৰাই গ'ল? এই অসমতে পৰাগ দাসৰ দৰে সাংবাদিক আমি দেখিবলৈ পাইছিলো। কিন্তু আৰু চবতকে ডাঙৰ কথা যে মই জুবিন গাৰ্গৰ কাৰণে আজি ভিক্টৰ দাস কাৰাবদ্ধ হৈ আছে, NSA খাই আছে। সেই জুবিন গাৰ্গক সেই জুবিন গাৰ্গক কিমান অৱহেলা কৰিছে সকলোৱে দেখিছে। জুবিন ক্ষেত্ৰৰ আজি অৱস্থা কি? আজি যদি কৰবাত এখন মিটিং হয়, মিটিঙত টয়লেট থাকে, কিন্তু জুবিন ক্ষেত্ৰত আজি টয়লেটৰ কোনো ব্যৱস্থা নাই। আৰু জুবিনদাৰ ন্যায়ৰ হকে মই সদায় মাত মাতি যাম। সকলোৱে জানে যে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ। এটা ইম্পৰ্টেণ্ট কথা মই ক'বলৈ বিচাৰিম, যদি কলিৰ যুগত জুবিন গাৰ্গ শ্ৰী ৰাম হয়, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাই এই কথাষাৰ মনত ৰখা উচিত যে ময়ো ভিক্টৰ দাস হনুমানে হয় জুবিন গাৰ্গৰ ভক্ত। আৰু সেই ভক্তই যদি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আজি এই NSA খাবলগীয়া হৈছে, তেনেহ'লে অসমবাসী ৰাইজে এইটো নিৰ্ণয় কৰক যে অসমীয়া ৰাইজক আজি কেনেকে দুৰ্ভগ বনাই চলি আছে। জয় অসম, জয় জুবিনদা, জুবিনদাই ন্যায় পাব লাগিব। আৰু এক কথা মই ক'ম, আজি দেখা পাই আছে চবে যে কি বোলে ভূপেন বৰা ক'ৰবাত যোগদান দিছে। এটা কথাই মই ক'বলৈ বিচাৰিম, জুবিনদাই কৈ যোৱাৰ দৰে বোলে পলিটিক্স নকৰি, আৰু মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ। দেখিবলৈ খাদ্য, আচলতে শব্দ, পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, ঘেণ্টাডাল। পলিটিক্স নকৰিবা বন্ধু।